তো হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আকৰ্ষণীয় অন্তৰংগ আলাপ বিস্তৃত ৰূপত চাবলৈ পাব আজি নিশা 7:55 পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ হ'বই লাগিব মুখ্যমন্ত্ৰীয়ে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে প্ৰতিবেদনৰ সংশোধনীৰ কথা কোৱা হৈছিল কিন্তু প্ৰতিবেদন গাপ দি ৰাইজক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে অসম চুক্তি 6 নং দফা ৰূপায়ণ নোহোৱা পৰ্যন্ত আন্দোলন চলাই যোৱাৰ হুংকাৰ আছুৰ উল্লেখ্য যে অসম চুক্তি 6 নং দফা খণ্ডপত বিশেষকৈ আইনগত দিশ পৰ্যালোচনা কৰি আছে বুলি হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা মন্তব্য খণ্ডপত প্ৰতিক্ৰিয়া আছুৰ সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা অসম চুক্তি প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা আমি শান্ত নহওঁ অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত বিধি পথালি দিবৰ বাবেই অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে অবাবত এনেধৰণৰ মন্তব্য কৰিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দিছে অসম চুক্তিৰ 6 নম্বৰ দফাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন ৰূপায়ণ নকৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই ক্ষেত্ৰত বিফল হৈছে দিল্লীৰ ৰঙা চকুৰ ভয়ত আজিলৈকে এই প্ৰতিবেদনখন ৰূপায়ণ কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত এই প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে কিন্তু এখতিয়াৰৰ বাহিৰত গৈ যোৱাকালি অসমৰ এগৰাকী মন্ত্ৰীক এই 6 নম্বৰ দফাৰ প্ৰতিবেদন সন্দৰ্ভত অযথা কিছুমান বিতৰ্কৰ সূচনা কৰিছে এটা ব্ৰেকিং নিউজ দবকাৰ এআইডিএফৰ কাৰ্যালয়ৰ উত্তপ্ত পৰিস্থিতি সাংসদ সিৰাজউদ্দিন আজমলৰ সন্মুখত শ শ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ স্কলাৰশ্বিপৰ পৰা বঞ্চিত ছাত্ৰীয়ে অভিযোগ দিবলৈ আহিছিল সাংসদগৰাকী কিন্তু এআইডিএফৰ এগৰাকী নেতা মহম্মদ আলীয়ে শিক্ষাৰ্থীসকলক অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে তাৰ পিছতে ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে সাংসদগৰাকীক ঘেৰাও কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ বিটিআৰ 12টা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিপিএফ বিটিআৰ বাহিৰৰ নিৰ্বাচন নেখেলে বিপিএফে মিত্ৰতা সন্দৰ্ভত এজেপি আৰু ৰাইজৰ দলৰ সৈতে চলি আছে কথা বতৰা কাৰ সৈতে মিত্ৰতা হয় শীঘ্ৰে ৰাজহুৱা কৰিম বুলি মন্তব্য বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাই বিপিএফ দল হিচাপে 12টা সমষ্টিত আমি কেণ্ডিডেট দিব 12টা সমষ্টিৰ বাদে যিমান আমাৰ বিপিএফ দলৰ ছাপৰ্টাৰ যিখিনি আছে সেইটো আমি কাৰ লগত মিলি পেলাই নিৰ্বাচনটো খেলিব এইটো যেহেতু আমি আজিলৈকে ঠিক ডিচিশ্যনত আহিব পৰা নাই এইকাৰণে আমি আজি ক'ব নোৱাৰে গতিকে আমি অতি সোনকালে 3-4 দিনৰ ভিতৰতে কোনটো দলৰ লগত আমি বিপিএফ দলে এলায়েন্স কৰি পেলাই আমি কাম কৰিম এইটো ঘোষণা কৰিব আলোচনা চলি আছে আমাৰ নতুন দলৰ লগতো আলোচনা চলি আছে আঞ্চলিক দল ৰাজ্যৰ দল আৰু জাতীয় পৰিষদ দুটা দলৰ লগত আমাৰ আলোচনা চলি আছে মততে আমি সবৰ লগতে মিলি পেলাই কেনেকৈ নেক্সট চৰকাৰটো আমি বনাব পাৰি সেইটো লাইনত আমি ষ্ট্ৰেটেজিটো বনাই আছে